নমস্কাৰ ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছো এক বিশেষ খবৰ। গৰু চোৰক আটক কৰিবলৈ গৈ দলবদ্ধ আক্ৰমণৰ বলি হৈছে এইবাৰ আৰু ডিব্ৰুগড় ডিকমৰ কদমনিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। এইবাৰ গৰু চোৰক আটক কৰিবলৈ গৈ দলবদ্ধ আক্ৰমণৰ বলি হৈছে আৰক্ষী। ডিকম আৰক্ষীৰ আইচি আহত হৈছে 6জনকৈ আৰক্ষী বিষয়া। কদমনিত গৰুসহ 2 গৰু চোৰক আবদ্ধ কৰি থৈছিল ৰাইজে। ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ ডিকম আৰক্ষীৰ দল। আৰক্ষীয়ে চোৰ দুটাক জিম্মাত ল'বলৈ চেষ্টা কৰোঁতে এই ঘটনা সংঘটিত হয়। উত্তেজিত লোকে প্ৰহাৰ কৰে আৰক্ষীক। আহত হৈছে আইচি নৱজ্যোতি বৰাসহ 6গৰাকীকৈ আৰক্ষী বিষয়া। বৰ্তমান ডিব্ৰুগড়ৰ অসম মেডিকেল চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। একাংশ লোকে চোৰ দুটাক আৰক্ষীক সমজাই দিবলৈ খোজা নাছিল। গোপন সূত্ৰৰ সহায়তহে আৰক্ষীয়ে সেই ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাৰ লগত জড়িত 3জনক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে আৰু লগতে মূল অভিযুক্ত কিৰণ মুণ্ডা নামৰ লোক এজনকো আটক কৰে আৰক্ষীয়ে। যিসকল দুৰ্বৃত্ত আক্ৰমণ কৰিছে তেখেতক এতিয়া পৰ্যন্ত ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই অঞ্চলস্থ ব্যক্তি হিচাপে সাধাৰণ ৰাইজ হিচাপে বা মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা আমি এটা দাবী জনাইছোঁ যে এই অঞ্চলস্থ বহুতখিনি আপোনাৰ অসামাজিক যিহেতু কাৰ্যকলাপ চলি আছে, এই অসামাজিক কাৰ্যকলাপসমূহত তেখেতলোকে আজি যিজন আমাৰ ডিকম আৰক্ষী চকী যিখন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেত আমি জানো যে তেখেত আমি সামাজিকভাৱে তেখেতৰো বহুত ধৰণৰ কামৰ লগত কৰ্মৰ লগত তেখেত কাৰ্যত সহযোগিতা আগবঢ়াই কিনে ৰাইজৰ লগত চলি আছিল। আৰু তেনে ক্ষেত্ৰত আজিৰ তাৰিখত আৰক্ষীয়েও এনেকৈ ধৰণৰ আপোনাৰ আক্ৰমণত তেখেতৰ ইতিমধ্যে আমি ডক্টৰৰ পৰা জানিব পৰা মতে, আপোনাৰ চিকিৎসকৰ পৰা জানিব পৰা মতে তেখেতৰ ইয়াৰ কামিহাৰ এডাল হাড় ভাঙিছে। আৰু আজিৰ তাৰিখত আমি মানে অচিন্তত ভুগিছোঁ। আমি এনেকুৱা ধৰণৰ আমি চিন্তাত ভুগিবলগীয়া হৈছে যে আৰক্ষী প্ৰশাসন আজি সুৰক্ষিত নহয়, সাধাৰণ ৰাইজ ক'ত সুৰক্ষিত হ'ব। যিসকল দুৰ্বৃত্ত আক্ৰমণ কৰিছে তেখেতক এতিয়া পৰ্যন্ত ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই অঞ্চলত